নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখম, এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন পৰিকৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত সংখ্যাতত্বৰ এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ, গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, জ্যোতিষশাস্ত্ৰৰ নিচিনাকৈ সংখ্যাতত্ব বা নুমেৰলজি এটা ছায়েন্স। নুমেৰলজিত আমি নিজৰ জন্ম তাৰিখটোৰ পৰা, ইংৰাজীৰ জন্ম তাৰিখটোৰ পৰা আমাৰ জীৱনৰ বহু কথা জানিব পাৰোঁ। আমাৰ কেৰিয়াৰৰ সম্পৰ্কে, বিবাহৰ সম্পৰ্কে, আমাৰ ব্যক্তিত্বৰ সম্পৰ্কে, আমাৰ জীৱনত হ'বলগীয়া ঘটনাবিলাকৰ সম্পৰ্কে আমি সংখ্যাতত্বৰ পৰা, নিজৰ ডেট অফ বাৰ্থটোৰ পৰাই জানিব পাৰোঁ। বন্ধুসকল, যিদৰে জ্যোতিষশাস্ত্ৰত 9টা গ্ৰহ আছে, ঠিক তেনেকৈ সংখ্যাতত্বত 9টা সংখ্যা আছে, আৰু 9টা সংখ্যাৰ লগতে 9টা গ্ৰহ জড়িত হৈ আছে বুলি কোৱা হৈছে। 1ৰ লগত সূৰ্য, 2ৰ লগত চন্দ্ৰমা, 3ৰ লগত বৃহস্পতি, 4ৰ লগত ৰাহু, 5ৰ লগত বুধ, 6ৰ লগত শুক্ৰ, 7ৰ লগত কেতু, 8ৰ লগত শনি আৰু 9 নম্বৰৰ লগত মংগল জড়িত হৈ আছে। বন্ধুসকল, এতিয়া কথা হ'ল, আজি যিটো বিষয় আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, সেই বিষয়টো কিন্তু অত্যন্ত প্ৰয়োজনীয়। জ্যোতিষশাস্ত্ৰত যিদৰে গ্ৰহৰ শত্ৰু আৰু মিত্ৰ আছে, ঠিক তেনেকৈ সংখ্যাতত্বতো প্ৰত্যেকটো সংখ্যাৰে কিছুমান শত্ৰু সংখ্যা আছে, কিছুমান মিত্ৰ সংখ্যা আছে। বন্ধুসকল, আজি মই এই ভিডিঅ'টোত জনাম যে কোন মূলাংকৰ ব্যক্তিৰ লগত কোন মূলাংকৰ ব্যক্তিয়ে কেতিয়াও বিবাহ কৰিব নালাগে, ৰিলেশ্যনশ্বিপত থাকিব নালাগে বা পাৰ্টনাৰশ্বিপ বিজনেছ কৰিব নালাগে। বন্ধুসকল, সেই বিষয়ে জনাৰ আগত আমি জানি ল'ব লাগিব যে মূলাংক বা ভাগ্যাংকনো কি। বন্ধুসকল, আপুনি যিটো তাৰিখত জন্ম হয়, ধৰি লওক আপুনি যিকোনো মাহৰ 5 তাৰিখে জন্ম হয়, তেন্তে আপোনাৰ মূলাংক হ'ব 5। ধৰি লওক আপুনি যিকোনো মাহৰ 23 তাৰিখে জন্ম হ'ল, তেতিয়াও আপোনাৰ মূলাংক 5 হ'ব, কিয়নো সংখ্যাতত্বত সদায় ছিংগল ডিজিট লোৱা হয়। 2 আৰু 3 যোগ কৰি আমি লাভ কৰিম 5 সংখ্যাটো, গতিকে আপোনাৰ মূলাংক হ'ব 5। যদি 18 তাৰিখে জন্ম হয়, তেন্তে আপুনি 8 আৰু 1 যোগ কৰি ল'ব, টোটেল ওলাব 9, আপোনাৰ মূলাংক হ'ব 9। এইদৰে আমি মূলাংক উলিয়াব পাৰোঁ। ভাগ্যাংক উলিয়াবৰ কাৰণে আমাৰ জন্ম তাৰিখৰ গোটেইকেইটা সংখ্যা আমি যোগ কৰিব লাগিব। ধৰি লওক কোনো এজন ব্যক্তি 1 জুলাই 2000 চনত জন্ম হৈছিলে, তেওঁৰ জন্ম তাৰিখৰ 1 সংখ্যাটো, মাহৰ 7 সংখ্যাটো আৰু জন্মৰ বছৰৰ 2 সংখ্যাটো আমি যোগ কৰিম, টোটেল কৰিলে ওলাব 10। যিহেতু মই আগতে কৈছোঁ যে সংখ্যাতত্বত আমি ছিংগল ডিজিট লওঁ, তেন্তে সেই ব্যক্তিজনৰ ভাগ্যাংক হ'ব 1। বন্ধুসকল, এইদৰে সংখ্যাতত্বত ভাগ্যাংক আৰু মূলাংক উলিওৱা হয়। ইয়াকে শ্বৰ্ট ফৰ্মত ড্ৰাইভাৰ নাম্বাৰ বুলি কোৱা হয় বা ভাগ্যাংকক কণ্ডাক্টৰ নাম্বাৰ বুলিও কোৱা হয়। বন্ধুসকল, এতিয়া কথা হ'ল যে আমি কেনেকৈ গম পাম যে এজন ব্যক্তি যাৰ লগত মই ৰিলেশ্যনশ্বিপত যাব খুজিছোঁ, যাৰ লগত পাৰ্টনাৰশ্বিপ কৰিব খুজিছোঁ, যাৰ লগত বিবাহ কৰিব খুজিছোঁ, সেই ব্যক্তিজনৰ লগত মোৰ কম্পেটেবিলিটি মিলে নিমিলে বা জোৰা মিল হয়নে নহয়। বন্ধুসকল, সেই বিষয়ে জানিবৰ কাৰণে আমি পোনপ্ৰথমে প্ৰত্যেকটো সংখ্যাৰে শত্ৰু আৰু মিত্ৰ সংখ্যাকেইটা জানিব লাগিব। বন্ধুসকল, প্ৰথম কথা হ'ল এই সংখ্যাটো হৈছে সূৰ্যৰ সংখ্যা। সূৰ্য হৈছে গ্ৰহৰ ৰজা। সূৰ্যৰ লগত শত্ৰুতা থকা গ্ৰহটো হৈছে 8 সংখ্যা। 8 সংখ্যাটোৰ লগত সূৰ্যৰ শত্ৰুতা আছে। 8 সংখ্যাটো হৈছে শনিৰ সংখ্যা। বাকী যিমানকেইটা সংখ্যা আছে, ধৰি লওক 3 হওক, 2 হওক, 5 হওক, 6 হওক, 7 হওক, 4 হওক বা 9 হওক, এই গোটেইকেইটা সংখ্যা কিন্তু সূৰ্যৰ শত্ৰু নহয়। কেৱল 8 সংখ্যাটো এক সংখ্যাৰ কাৰণে অত্যন্ত শত্ৰুৰ লিষ্টত পৰে। 6 আৰু 4 এই দুইটা সংখ্যা নিউট্ৰেল সংখ্যাত পৰে, অৰ্থাৎ এই দুইটা সংখ্যা এক সংখ্যাটোৰ কাৰণে বেয়াও নহয়, ভালো নহয়। গতিকে কেতিয়াও এক মূলাংকৰ ব্যক্তিয়ে 8 মূলাংকৰ ব্যক্তিৰ লগত পাৰ্টনাৰশ্বিপো কৰিব নালাগে বা সেই ব্যক্তিজনৰ লগত বিবাহতো বহিব নালাগে বা কোনো কাৰণতে সেই ব্যক্তিজনৰ লগত ৰিলেশ্যনশ্বিপতো থাকিব নালাগে, কিয়নো দুইটা বিপৰীত দিশৰ বস্তু। এক সংখ্যাটো সূৰ্য আৰু 8 সংখ্যাটো শনি, তেওঁলোকৰ থট প্ৰচেছকেইটাই বেলেগ হ'ব। তাৰ কথা পিছত গৈ তেওঁলোকৰ সম্পৰ্কত সংঘাত উৎপন্ন হ'ব। বন্ধুসকল, দ্বিতীয় সংখ্যাটো হৈছে 2 সংখ্যাটো। 2 সংখ্যাটো হৈছে চন্দ্ৰমাৰ সংখ্যা। চন্দ্ৰমাৰ লগত মিত্ৰ সংখ্যা কোনকেইটা, ফ্ৰেণ্ড সংখ্যা কোনকেইটা? চন্দ্ৰমাৰ মিত্ৰ সংখ্যা হৈছে
1, 5, 3, 7 এইকেইটা হৈছে চন্দ্ৰমাৰ মিত্ৰ সংখ্যা। 1, 5, 3, 7 এই চাৰিটা সংখ্যা চন্দ্ৰমাৰ মিত্ৰ সংখ্যা। 2 সংখ্যাৰ সত্য সংখ্যা কেইটা হৈছে 4, 8, 9 আৰু 6। গতিকে কেতিয়াও 2 মূলাংকৰ ব্যক্তিসকলে 4 মূলাংক, 8 মূলাংক, 9 মূলাংক বা 6 মূলাংক ব্যক্তিৰ লগত কোনো ধৰণৰ পাৰ্টনাৰশ্বিপো কৰিব নালাগে, বিবাহো কৰিব নালাগে বা তেওঁলোকে সম্পৰ্কতো থাকিব নালাগে, নহ'লে তেওঁলোকৰ নিজৰে ক্ষতি হ'ব পাৰে। এতিয়া আমি 3 সংখ্যাটোৰ কথা আলোচনা কৰোঁ। বন্ধুসকল, 3 সংখ্যাটো হৈছে গুৰু বৃহস্পতিৰ সংখ্যা। 3 সংখ্যাৰ লগত অত্যন্ত শত্ৰু সংখ্যাটো হৈছে 6 সংখ্যাটো। যিহেতু 3 হৈছে বৃহস্পতি, 6 হৈছে শুক্ৰ। এজন হৈছে দেৱতাৰ গুৰু, এজন হৈছে দৈত্যৰ গুৰু। এই দুইটা সংখ্যাৰ কিন্তু ইটোৱে সিটোৰ মাজত 36টা আকাৰ থাকে। গতিকে কেতিয়াও 3 মূলাংকৰ ব্যক্তি 6 মূলাংকৰ ব্যক্তিৰ লগত কোনো কাৰণতে পাৰ্টনাৰশ্বিপো কৰিব নালাগে, বিবাহো কৰিব নালাগে বা সম্পৰ্কতো থাকিব নালাগে। 1, 2, 5, 7, 9 এইকেইটা সংখ্যা 3 সংখ্যাৰ মিত্ৰ সংখ্যা। 4 আৰু 8 হৈছে 3 সংখ্যাৰ নিউট্ৰেল সংখ্যা, অৰ্থাৎ শত্ৰুও নহয়, মিত্ৰও নহয়। বন্ধুসকল, তাৰপিছৰ সংখ্যাটো হৈছে 4 সংখ্যা। 4 সংখ্যাটো হৈছে বন্ধুসকল ৰাহুৰ সংখ্যা। 4 সংখ্যাৰ মিত্ৰ সংখ্যা কেইটা হৈছে 7, 3, 1, 6 আৰু 5। 4 সংখ্যাৰ সত্য সংখ্যা কেইটা হৈছে 2, 4 আৰু 9। গতিকে কেতিয়াও 4 মূলাংকৰ ব্যক্তিসকলে 2, 8 আৰু 9 এই 3টা মূলাংকৰ ব্যক্তিৰ লগত কোনো কাৰণতে কেতিয়াও বন্ধুত্ব হওক, পাৰ্টনাৰশ্বিপ হওক বা বিবাহ কৰিব নালাগে। তাৰপিছৰ সংখ্যাটো হৈছে বন্ধুসকল 5 সংখ্যাটো। বন্ধুসকল, 5 সংখ্যাৰ এটা বৈশিষ্ট্য হৈছে যে 5 সংখ্যাৰ কোনো শত্ৰু সংখ্যা নাই। 5 সংখ্যাটো হৈছে সংখ্যাতত্ত্ব অনুসৰি অত্যন্ত লাকি সংখ্যা। 5 সংখ্যাৰ লগত সকলো সংখ্যাই বন্ধুত্ব ৰক্ষা কৰি চলে আৰু এই 5 সংখ্যাটোৱে আমাৰ জীৱনত বেলেঞ্চিঙৰ কাম কৰে। গতিকে 5 সংখ্যাটো অৰ্থাৎ 5 মূলাংকৰ ব্যক্তিসকলে সকলো সংখ্যাৰ লগত, সকলো মূলাংকৰ ব্যক্তিৰ লগত মিলি চলিব পাৰে। তাৰপিছত মূলাংকটো হৈছে বন্ধুসকল 6 মূলাংক। 6 সংখ্যাটো হৈছে শুক্ৰ গ্ৰহৰ সংখ্যা। 6 সংখ্যাৰ লগত মিত্ৰ সংখ্যা কেইটা হৈছে 1, 5, 7, 4 আৰু 8। আৰু 6 সংখ্যাৰ শত্ৰু সংখ্যা কেইটা হৈছে 2, 9 আৰু 3। গতিকে 6 মূলাংকৰ ব্যক্তিসকলে কেতিয়াও 3 মূলাংক, 9 মূলাংক আৰু 2 মূলাংকৰ ব্যক্তিৰ লগত পাৰ্টনাৰশ্বিপ কৰিব নালাগে, বিবাহ কৰিব নালাগে বা সম্পৰ্কত থাকিব নালাগে, নহ'লে তেওঁলোকৰ ইয়াৰ পৰা ক্ষতি হ'ব পাৰে। তাৰপিছৰ সংখ্যাটো হৈছে বন্ধুসকল 7 সংখ্যাটো। 7 সংখ্যাটো হৈছে বন্ধুসকল সংখ্যাতত্ত্ব অনুসৰি কেতুৰ সংখ্যা। এই 7 সংখ্যাৰ লগতো সকলো সংখ্যা নিউট্ৰেল হৈ চলে, অৰ্থাৎ 7 সংখ্যাটোৰ লগত কোনো সংখ্যাৰে শত্ৰুতা নাই। কেৱল 2টা সংখ্যাৰ ক্ষেত্ৰত তেওঁলোকৰ অকণমান নিউট্ৰেল হৈ চলে। সেই সংখ্যাকেইটা হৈছে 8 আৰু 9, অৰ্থাৎ 8 আৰু 9 এই 2টা সংখ্যা 7 সংখ্যাৰ শত্ৰুও নহয়, মিত্ৰও নহয়, নিউট্ৰেল হিচাপে বিবেচিত কৰা হয়। তাৰপিছৰ সংখ্যাটো হৈছে 8 সংখ্যা। 8 সংখ্যাটো হৈছে শনিৰ সংখ্যা। 8 সংখ্যাৰ বন্ধু সংখ্যা কেইটা হৈছে বা ফ্ৰেণ্ডলি সংখ্যা কেইটা হৈছে 5, 6, 3 আৰু 7। আৰু 8 সংখ্যাৰ শত্ৰু সংখ্যা কেইটা হৈছে 2, 9, 4 আৰু 1। গতিকে কেতিয়াও 8 সংখ্যাৰ বা 8 মূলাংকৰ ব্যক্তিয়ে 2, 9, 4 আৰু 1 মূলাংকৰ ব্যক্তিৰ লগত কোনো কাৰণতে বিবাহত বহিব নালাগে, পাৰ্টনাৰশ্বিপ কৰিব নালাগে বা কোনো ধৰণৰ ৰিলেশ্যনশ্বিপতো থাকিব নালাগে, নহ'লে তেওঁলোকৰ সেই ৰিলেশ্যনশ্বিপৰ পৰা সমস্যা আহিব পাৰে। তাৰপিছত সংখ্যাটো হৈছে বন্ধুসকল 9 সংখ্যাটো। 9 সংখ্যাটো হৈছে মংগলৰ সংখ্যা। এই 9 সংখ্যাৰ লগত বন্ধুত্ব সম্পৰ্ক ৰক্ষা কৰা সংখ্যা কেইটা হৈছে 1, 5, 3 আৰু 7। আৰু 9 সংখ্যাৰ শত্ৰু সংখ্যা কেইটা হৈছে 6, 4, 2 আৰু 8। গতিকে কেতিয়াও 9 মূলাংকৰ ব্যক্তিসকলে 6, 4, 2 আৰু 8 এই 4টা মূলাংকৰ ব্যক্তিৰ লগত কোনো কাৰণতে বিবাহ কৰিব নালাগে, বন্ধুত্ব সম্পৰ্ক ৰক্ষা কৰিব নালাগে বা কোনো ধৰণৰ ৰিলেশ্যনশ্বিপতো থাকিব নালাগে। বন্ধুসকল, এইকেইটা সংখ্যাতত্ত্বত থাম্ব ৰুল, অৰ্থাৎ এইকেইটাৰ ওপৰত ডিপেণ্ড কৰিয়ে আমি এজন ব্যক্তিৰ সন্মুখত থকা ব্যক্তিজনৰ লগত সম্পৰ্ক কেনেকুৱা হ'ব, তেওঁলোকৰ পাৰ্টনাৰশ্বিপ বিজনেছ কেনেকুৱা হ'ব, বিবাহ কৰিলে বৈবাহিক জীৱনত তেওঁলোক সুখী হ'বনে নহ'ব সেই বিষয়ে জানিব পাৰোঁ। বন্ধুসকল, আপোনালোকে নিজেই এই থাম্ব ৰুল কেইটা এপ্লাই কৰি চাব
আপোনালোকে চাব যে 1 মূলাংকৰ ব্যক্তিৰ লগত 8 মূলাংকৰ ব্যক্তি যদি কেতিয়াবা বিবাহ হৈছে, এই বিবাহ অত্যন্ত কষ্টদায়ক হ'ব, কথা নিমিলিব, যুক্তি তৰ্ক হ'ব, ডাইভৰ্চ পৰ্যন্ত হৈ যাব পাৰে। ঠিক তেনেকৈ 3 মূলাংকৰ ব্যক্তিৰ লগত যদি 6 মূলাংকৰ ব্যক্তি বিবাহ হয়, পাৰ্টনাৰশ্বিপ কৰে, তেন্তে তেওঁলোকৰ সেই পাৰ্টনাৰশ্বিপত সংঘাত আহিবই। বিবাহৰ ক্ষেত্ৰতো বৈবাহিক জীৱনৰ ক্ষেত্ৰতো তেওঁলোকৰ দুখ সমস্যা নুগুচিব। ঠিক তেনেকৈ 4 মূলাংকৰ ব্যক্তিৰ লগত 8 মূলাংকৰ ব্যক্তি যদি সম্পৰ্ক হয়, বিবাহ হয়, পাৰ্টনাৰশ্বিপ বিজনেছ কৰে, সেই ক্ষেত্ৰতো সেই দুইজন ব্যক্তিৰে বৈবাহিক জীৱনত সমস্যা হ'ব, কথা নিমিলিব, ডাইভৰ্চ পৰ্যন্ত হ'ব পাৰে। গতিকে সদায় আমি যেনেকৈ বিবাহ কৰাৰ আগত কুষ্টি মিলাওঁ, দুইখন কুষ্টিৰ 36টা গুণ মিলাওঁ, গুণ মিলন কৰাওঁ, ঠিক তেনেকৈ সংখ্যাতত্ব অনুসৰি ডেট অফ বাৰ্থটো এইদৰে গুণ মিলন কৰা হয়। অৰ্থাৎ তেওঁলোকৰ দুজনৰ ড্ৰাইভাৰ বা কণ্ডাক্টৰ, অৱশ্যে বিবাহৰ কাৰণে এজন ব্যক্তিৰ ড্ৰাইভাৰৰ লগতে কণ্ডাক্টৰটো চাব লগাত পৰে। অৰ্থাৎ দুইটা সংখ্যাই ভাগ্যাংক মূলাংক দুইটাই চেক কৰিব লগাত পৰে, কিয়নো দুইটা ভাগ্যাংক মূলাংকই আমাৰ জীৱনত সমানে প্ৰভাৱ পেলায়। মই কেৱল আপোনালোকক আজি মূলাংকৰ জৰিয়তেও আমি কেনেকৈ এজন ব্যক্তিৰ লগত এজন ব্যক্তিৰ সম্পৰ্ক ভাল হ'ব নে বেয়া হ'ব, তেওঁলোকৰ বৈবাহিক জীৱন কেনেধৰণৰ হ'ব, পাৰ্টনাৰশ্বিপ কৰিলে তেওঁলোকৰ সেই পাৰ্টনাৰশ্বিপ সফল হ'বনে নহ'ব, ৰিলেশ্যনশ্বিপত থাকিলে সেই ৰিলেশ্যনশ্বিপৰ আউটকাম ৰিজাল্টটো কেনেধৰণৰ হ'ব, বা তেওঁলোকৰ সেই ৰিলেশ্যনশ্বিপ মধুৰ হ'ব নে তেওঁলোকৰ সংঘাতপূৰ্ণ হ'ব, বৈবাহিক জীৱন কেনেধৰণৰ হ'ব, সেই বিষয়ে গম পাব পাৰোঁ। এইদৰে সংখ্যাতত্ত্ব আমি সংখ্যাৰ 70 মিত্ৰৰ জৰিয়তে এজন ব্যক্তিৰ লগত এজন ব্যক্তি যোৰা মিলিব নে নিমিলিব আমি গম পাব পাৰোঁ। গতিকে কেতিয়াও 70 সংখ্যাৰ মূলাংকৰ লগত বিবাহ কৰিব নালাগে, নহ'লে সেই বিবাহ সংঘাতপূৰ্ণ হয়। পাৰ্টনাৰশ্বিপ বিজনেছ কৰিলে পাৰ্টনাৰশ্বিপ বিজনেছত সমস্যা হয়। যিমান পাৰে বন্ধু মূলাংকৰ ব্যক্তি, ধৰি লওক এই সংখ্যাৰ লগত বন্ধু মূলাংক কি হয়, ফ্ৰেণ্ডলি সংখ্যাকেইটা কি হয়, 5 হয়, 2 হয়, 9 হয়। গতিকে তেওঁ সেই তেনেধৰণৰ মূলাংকৰ ব্যক্তিৰ লগত বিবাহ কৰিব লাগে, পাৰ্টনাৰশ্বিপ কৰিব লাগে, তেন্তে বিবাহ সুখময় হয় আৰু তেওঁলোকৰ কথা মিলে, তেওঁলোকৰ সম্পৰ্ক চিৰস্থায়ী হয়। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমি কেৱল মূলাংকৰ জৰিয়তে কিদৰে কাৰ লগত আমাৰ যোৰা মিলিব, কাৰ লগত আমি বিবাহ কৰিব লাগে বা নালাগে, পাৰ্টনাৰশ্বিপ কৰিব লাগে নে নালাগে, সেই বিষয়ে গম পাব পাৰোঁ। আশা কৰিছোঁ আজি এই সংখ্যাতত্ত্ব গুৰুত্বপূৰ্ণ বিষয়টোৰ সম্পৰ্কে আপোনালোকৰ জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।